দেশী বিদেশী পৰ্যটকৰ আগমনত মুখৰিত হৈ পৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু এই মুহূৰ্তত মই আছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত দেখিছোঁ জীপ চাফাৰীৰ জৰিয়তে দেশী বিদেশী পৰ্যটকে কাজিৰঙাৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিছে আৰু এইবাৰ উল্লেখ কৰিব লাগিব যে পৰ্যটকৰ সংখ্যা 2025-26 পৰ্যটন বৰ্ষত অৰ্থাৎ যোৱা এপ্ৰিল মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে বৰ্তমান ফেব্ৰুৱাৰী মাহলৈকে বন বিভাগে দিয়া তথ্য অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছে 3,50,000 গৰাকী দেশী বিদেশী পৰ্যটক য'ত 11,000 গৰাকী বিদেশী পৰ্যটক মোৰ পৰা মাত্ৰ কিছু দূৰত মই দেখুৱাইছোঁ হাতীৰ জলকেলি পিতমে দেখুৱাই আছে হাতীৰ জলকেলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এখন বিল আৰু বিলত দেখা গৈছে পোৱালিৰ সৈতে মাকে হাতী পানীত এয়া নামিছে আৰু জলকেলি কৰিছে এই অপৰূপ দৃশ্য ইতিমধ্যে দেশী বিদেশী পৰ্যটকে নিজৰ জীপ চাফাৰীৰ জৰিয়তে উপভোগ কৰিছে আমি দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এয়া অপৰূপ সৌন্দৰ্য আৰু পাৰত প্ৰকাণ্ড গড় পোৱালিৰ সৈতে মাক হাতীয়ে ইতিমধ্যে জলকেলি কৰিছে আমি দেখুৱাইছোঁ এয়া পাৰতো দেখা গৈছে হাতী আৰু লগতে গড় দেখা গৈছে হাতী গড় একেলগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিলৰ পাৰত দেখা গৈছে বিলত দেখা গৈছে জলকেলি কৰি থকা অপৰূপ সৌন্দৰ্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ প্ৰতি বছৰে দেশী বিদেশী পৰ্যটক আহে আৰু এইবাৰ পূৰ্বৰ তুলনাত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব বুলি পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিব বুলি বন বিভাগ আশাবাদী পুনৰ উল্লেখ কৰিছোঁ যোৱা এপ্ৰিল মাহৰ পৰা 2025 চনৰ এপ্ৰিল মাহৰ পৰা অৰ্থাৎ 25 আৰু 26 পৰ্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছে প্ৰায় 3,50,000 গৰাকী দেশী বিদেশী পৰ্যটক আৰু ইয়াৰে 11,000 গৰাকী হৈছে বিদেশী পৰ্যটক আমি দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকক এয়া কাজিৰঙাৰ অপৰূপ সৌন্দৰ্য দেখুৱাইছোঁ বিদেশী পৰ্যটক দেশীয় পৰ্যটক সকলোৱে এয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অপৰূপ মহ আছে বনৰীয়া মহ কাষতে এফালে যদি গড় হাতী আনফালে বনৰীয়া মহ সকলো বন্যজন্তুৱে দেখা গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰু এইবাৰ বিশেষকৈ জীপ চাফাৰী আমি দেখুৱাম দীঘলীয়া শাৰী জিপচিৰ আমি দেখুৱাওঁ যদি পিতমে দেখুৱাব দীঘলীয়া শাৰী এয়া জিপচিত উঠি পৰ্যটকে কাজিৰঙাৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিছে দীঘলীয়া শাৰী এয়া প্ৰমাণ কৰিছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ কিমান পৰ্যটক আহে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিব বুলি এইবাৰ বন বিভাগ যথেষ্ট আশাবাদী হৈ আছে আৰু এয়া দেখুৱাইছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিছু আগতীয়াকৈ মুকলি কৰি দিয়া হৈছিল ছেপ্টেম্বৰ মাহতে পূজাৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰি দিয়া হৈছিল আৰু তাৰ পিছতে দেখা গ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশেষকৈ যোৱা জানুৱাৰী মাহৰ পৰা যথেষ্ট পৰ্যটক আহিছে আৰু পৰ্যটকসকলে কাজিৰঙাৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিছে আমি দেখুৱাইছোঁ এয়া কাজিৰঙাৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰি আছে দেশী বিদেশী দীঘলীয়া শাৰী জিপচিৰ দীঘলীয়া শাৰী আৰু জিপচিত উঠি এয়া চেলফিও লৈছে আমি দেখুৱাইছোঁ এয়া বন্যজন্তুসমূহৰ সৈতে পৰ্যটকে এয়া জীপ চাফাৰীৰ জৰিয়তে পৰ্যটকে বন্যজন্তুৰ মুকলি বিচৰণ উপভোগ কৰিছে লগতে চেলফি মাৰিছে বন্যজন্তুৰ সৈতে এয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অপৰূপ সৌন্দৰ্য আমি দেখুৱাইছোঁ এইবাৰ যথেষ্ট পৰ্যটক অহা দেখা গৈছে আৰু যি কাজিৰঙাৰ অপৰূপ সৌন্দৰ্য পান কৰিছে দেশী বিদেশী পৰ্যটকে উদ্যানৰ ভিতৰত যিহেতু পৰ্যটকৰ সৈতে তেওঁলোকৰ মনোভাৱ জানিব বিচৰাটো আচলতে বন বিভাগে বাধা বাধ্যকতা আছে গতিকে পৰ্যটকে ইয়াত বাইট দিয়াটো বাধা বাধ্যকতা আছে পৰ্যটকৰ আমি দেখুৱাইছোঁ কেৱল জীপ চাফাৰী আমি দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকক জীপ চাফাৰীৰ জৰিয়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিছে দেশী বিদেশী পৰ্যটকে আৰু মোৰ পিছফালে এয়া দেখুৱাইছোঁ এয়া হাতীৰ জলকেলি বনৰীয়া হাতীৰ জলকেলি আনফালে গড় আৰু এই অপৰূপ সৌন্দৰ্য উপভোগ কৰিছে কাজিৰঙাত দেশী বিদেশী পৰ্যটকে